হেল্ল' গাইজ, তো আজি মই আপোনালোকক দেখুৱাম যে গাঁৱে গাঁৱে চহৰে গাঁৱে চব জাগাতে এনেকুৱা ধৰণৰ ফৰ্ম দি আছে। তো মই আপোনালোকক দেখুৱাই দি আছোঁ যে ইয়াতে চাব, ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম। ইয়াতে আপোনালোক মুৰব্বীৰ নাম দিব লাগিব, ৰেচন কাৰ্ডৰ নম্বৰ। ইয়াতে চাব পৰিয়াল, ইয়াতে চাব তেখেতৰ গাঁও, ডাকঘৰ, পিনক'ড ইয়াতে দিছে। ইয়াতে চাব দিছে সমষ্টিৰ নাম, মোবাইল নম্বৰ। ইয়াতে চাব আপোনালোকে নোট কৰি চাব, ইয়াতে দিছে অৰুণোদয়ৰ ফৰ্ম। অৰুণোদয়ৰ ফৰ্ম যদি দিছে, আপোনালোকৰ একাউণ্ট নম্বৰ দিবলগীয়া কোনো অপশ্যনে নাই, পেন কাৰ্ড দিবলগীয়া অপশ্যন নাই। ইয়াতে চাব সমষ্টিৰ নাম দিব দিছে আৰু চাব ইয়াতে বেনাৰ লগাইছে মোদীজীৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ। তো এইটো একচুৱেলি ফ্ৰড হয়। আপোনালোকে এইগিলা কাগজ ফৰ্মটো লিখি কিনে জমা দিবলগীয়া হ'লে আপোনালোকক 100 টকাকৈ দিব লাগে। তো আপোনালোকে নিদিব আৰু ফৰ্মটো ফিল আপ নকৰিব। আপোনালোকে সুধিবচোন যে এইটো কিহৰ কাৰণে ফৰ্মটো দি আছে। যদি কৈ আছে অৰুণোদয়ৰ কাৰণে, অৰুণোদয় যদি খোলা হয় তেনেহ'লে বেংকৰ একাউণ্ট নম্বৰটো ক'ত ইয়াতে বহাব, সেইটো আপোনালোকে সুধিব পাৰিব। নহয়তো আপোনালোকৰ ওচৰত CSC চেণ্টাৰত যায়